আবেদন কৰিলে আধাৰ পোৱাৰ গোটেই ব্যৱস্থাটো কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত হৈছে ৰাজ্যিক পৰ্যায়ৰ ভেৰিফিকেশন অধিক কঠোৰ কৰা হ'ব এই প্ৰক্ৰিয়াৰ দায়িত্ব দিয়া হ'ব ৰাজ্যৰ প্ৰশাসন বিভাগক চক্ৰ বিষয়া পৰ্যায়ত আধাৰৰ আবেদনকাৰীৰ পৰিদৰ্শন কৰা হ'ব আবেদনকাৰীয়ে এনআৰসি আবেদন কৰিছে নে নাই হেয়া পৰীক্ষা নিৰীক্ষা কৰা হ'ব এনআৰসিত আবেদন নকৰা ব্যক্তি ৰাজ্যিক পৰ্যায়ত নাকচ হ'ব ৰাজ্যই পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰলৈ প্ৰেৰণ কৰিব তেনে আবেদন কঠোৰভাৱে কৰা হ'ব অৰ্থাৎ ফিজিক্যাল ভেৰিফিকেশন স্বয়ংক্ৰিয় হৈ নাথাকিব আধাৰ প্ৰদান প্ৰক্ৰিয়াটো ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো আজি কেবিনেটে খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যেটো ষ্টেট লেভেল ভেৰিফিকেশন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকি কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰ পৰা ঘোষণা কৰিছে ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশনাল ডেপুটি কমিশনাৰক আধাৰ এনৰোলমেন্ট ভেৰিফিকেশন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব জিএডি ডিপাৰ্টমেণ্ট আৰু এডিসিৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশনৰ বাবে আজিৰ পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব যেতিয়া এখন এপ্লিকেশন ইউডিআই অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে ইউনিক আইডেন্টিটি যেটো অথৰিটি অফ ইন্ডিয়া আছে